এজনী 16 বছৰীয়া যুৱতীক তেওঁৰ গোপন অংশত খুৰা পেলাই তিনি যুৱকে ধৰ্ষণ কৰে। দিন দুপৰতে যুৱতীগৰাকী খুৰামত্ত অৱস্থাত এটা গোপন ঠাইলৈ লৈ গৈ তিনি যুৱকে তেওঁক বেয়াকৈ ধৰ্ষণ কৰে। এই ভয়ানক ৰেপ কেছটো কোনো বাহিৰৰ ঠাইত নহয়, একমাত্ৰ আমাৰ অসমৰ। এই ভিডিঅ'টোত অতি গুৰুত্বপূৰ্ণ কথাৰ ওপৰত আলোচনা কৰা হ'ব, গতিকে ভিডিঅ'টো শেষলৈ চাব। হয়, নমস্কাৰ, মোৰ নাম পৰশমণি কলিতা। আপোনালোক স্বাগতম জনাইছো এই বিশেষ ভিডিঅ'টোলৈ। 21 আগষ্ট 2025 অসমৰে এখন ঠাইত মিৰ্জাত এই ভয়ানক ৰেপ কেছটো সংঘটিত হয়। 21 আগষ্টৰ দিনা মিৰ্জাৰ এখন বিশেষ কলেজত ফ্ৰেছাৰ্ছ অনুষ্ঠিত হৈছিলে। এইখিনিতে আপোনালোকক এটা কথা মই কৈ থওঁ, মই কোনো কলেজৰ নাম, ৰেপ একিউজ বা ৰেপ ভিক্টিম কাৰোৱে মই নাম নলওঁ, কাৰণ কিছুমান প্ৰাইভেচিৰ কথা আছে বুলিহে মই নামবোৰ লুকুৱাই ৰাখিছোঁ। এতিয়া আমি যদি ফ্ৰেছাৰ্ছ বুলি কওঁ, আমাৰ মনত বাৰু কি আহে? বিভিন্ন ধৰণৰ নাচ গান বা সাংস্কৃতিক অনুষ্ঠান বা কম্পিটিশ্যনছ এইবোৰ অনুষ্ঠিত কৰা হয়। কিন্তু এই ফ্ৰেছাৰ্ছৰ নামত আজিকালি কিছুমান ছাত্ৰ ছাত্ৰী, মই কিছুমান ছাত্ৰ ছাত্ৰী বুলি কৈছোঁ, সকলো নহয়, কিছুমান ছাত্ৰ ছাত্ৰীয়ে বয়স একদম তেওঁলোকৰ কম, যেনেকৈ 18, 16, 17 বছৰ তেনেকুৱা ধৰণৰ বয়সতে তেওঁলোকে মদৰ নিচাত মাতাল হৈ তেওঁলোকে ফ্ৰেছাৰ্ছত এনজয়মেণ্ট কৰে, নাচ গান কৰে, কোনোবাই মাৰপিট কৰে, কোনোবাই কাৰোবাক দম দিয়ে, কোনোবাই কাৰোবাক জোকায়, মানে বিভিন্ন ধৰণৰ বেয়া বেয়া কিছুমান কাম চলে। আজিকালি মদ খোৱাটো এটা ট্ৰেণ্ডিং হৈ পৰিছে। সৰু সৰু ছাত্ৰ ছাত্ৰীয়ে যদি মদ খায়, তেওঁলোকে এই কম বয়সতে এনেকুৱা ধৰণৰ ডাঙৰ কেছ কিছুমান তেওঁলোকে কৰিবলৈ আগবাঢ়ি আহে। তেনেহ'লে ভাবি চাওক, আমাৰ আহিবলগীয়া প্ৰজন্মত কেনেকুৱা ধৰণৰ এটা এফেক্ট হ'বলৈ গৈ আছে। চ' ইটছ এ ভেৰি হাই টাইম আমি যদি এই পইণ্টটোত আমি আজি ডিছকাছ নকৰোঁ, তেতিয়াহ'লে আমি ইয়াতকৈ ভয়ানক কিছুমান কাণ্ড আমি দেখিবলৈ পাম। বাৰু সেই কলেজ ফ্ৰেছাৰ্ছৰ দিনাই 18 বছৰীয়া বয়ফ্ৰেণ্ড তেওঁৰ নিজৰ 16 বছৰীয়া গাৰ্লফ্ৰেণ্ডক বয়ফ্ৰেণ্ডৰ দুজনকৈ বন্ধুৰ লগত মিলি যুৱতীগৰাকীক খুৰামত্ত অৱস্থাত তেওঁক এটা গোপন ঠাইলৈ লৈ গৈ বেয়াকৈ তিনিজনে তেওঁক ধৰ্ষণ কৰে। ভাবি চাওক, এটা বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডৰ এটা ৰিলেশ্যনশ্বিপ আজিকালি প্ৰেম কোন পৰ্যায়লৈ গৈ পাইছে। এই যে ভয়ানক আৰু লজ্জাজনক ঘটনা যোনটো ঘটি গ'ল, তাকো আমাৰ অসমত, আপোনালোকে কি ভাবে? একমাত্ৰ মদৰ নিচাত থকাৰ বাবেহে তেওঁলোকৰ সৰু সুৰা ছাত্ৰ ছাত্ৰীৰ মাজত এনেকুৱা ধৰণৰ ঘটনা ঘটিবলৈ পাইছে নে আন কিবা বেলেগ? প্ৰথম কথা, কলেজত মদ খাই এণ্ট্ৰি কৰাটো বন্ধ কৰিব লাগে, আৰু কলেজত বিশেষকৈ মদৰ ট্ৰেণ্ডিংটো বন্ধ হ'ব লাগে। আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। Really, it's a high time for us. If we don't discuss about these similar topics, then be ready. ইয়াতকৈও আমি বেয়াতকৈ বেয়া কিছুমান কাণ্ড হয়তো আমি দেখিবলৈ পাম। কাৰণ আপোনালোকে নিজেই ভাবি চাওক, এই 18 বছৰীয়া ল'ৰাজনে আজিৰ এই দিনত কেনেকুৱা ধৰণৰ এটা ভয়ানক কাণ্ড তেওঁ সাহসিকতাৰে কৰিবলৈ সক্ষম হ'ল। এইখিনিতে মই আৰু এটা পইণ্ট হাইলাইট কৰিব বিচাৰোঁ, মেচিউৰিটি। এতিয়া যদি মেচিউৰিটিৰ কথা কওঁ, 18 বছৰীয়া সেই বয়ফ্ৰেণ্ডজন কোনো সৰু বাচ্চা বা সৰু ল'ৰা বুলি ক'ব নোৱাৰি, কাৰণ তেওঁ 18 বছৰীয়া এজন ল'ৰা। এইখিনি বয়সতে সাধাৰণতে সকলোবোৰ ছাত্ৰ ছাত্ৰীয়ে বা ল'ৰা ছোৱালীবোৰ ভালেখিনি মেচিয়ৰ হৈ পৰে, আৰু 18 বছৰ বয়সৰ পৰাই সকলোবোৰ ল'ৰা ছোৱালীয়ে সমাজত ভোট দিবৰ কাৰণেও অধিকাৰ পায়। তো সেই 18 বছৰীয়া যুৱকজনক আমি ইমমেচিয়ৰ বুলি কৈ কথাষাৰ সাঙুৰ খুৱাই থ'ব নোৱাৰোঁ, কাৰণ আমি যদি হৈ যোৱা এই ভয়ানক ঘটনাটোত 18 বছৰীয়া ল'ৰাজনক আমি ইমমেচিয়ৰ বুলি ভাবি যদি কথাষাৰ সাঙুৰ খুৱাই থওঁ, তেনেহ'লে কথাটো বহুত বেয়া হ'ব। কাৰণ আমাৰ সমাজত বহুতো 18 বছৰীয়া ল'ৰা ছোৱালী আছে, হয়তো তেওঁলোকে এইবোৰ বস্তু শুনি বা দেখি ইনস্পায়াৰ্ড হ'ব পাৰে। মইতো এটা কথাই ক'ম, 18 বছৰীয়া এই অসভ্য বয়ফ্ৰেণ্ডজনক একদম কঠোৰতকৈ কঠোৰ শাস্তি যাতে তেওঁৰ ওপৰত জাপি দিয়ে, তেনেহ'লে এই সমাজত হয়তো উন্নতিৰ দিশে আগবাঢ়িব। কাৰণ ইয়াৰ পাছত কোনোবাই যদি এই বেয়া কাম কৰিবলৈ সাহসিকতা কৰে, তেওঁ 10-12তকৈ অধিক ভাবিব লাগিব। বৰ্তমান শুনিব পোৱা মতে যুৱতীগৰাকীৰ পৰিয়ালৰ পৰা FIR দিয়াৰ পাছতে
তেওঁৰ বয়ফ্ৰেণ্ডজনক গ্ৰেপ্তাৰ কৰে আৰু লগতে তেওঁৰ দুজনকৈ বন্ধুকো গ্ৰেপ্তাৰ কৰে কিন্তু বয়ফ্ৰেণ্ডৰ দুজনকৈ বন্ধু 18 বছৰ তল হোৱাৰ বাবে তেওঁলোকৰ কেছটো জুভেনাইল হৈছে তথাপিও যেনেকৈ নহওক কিয় এই 18 বছৰীয়া ৰেপিষ্টজনক কোনো পধ্যেও তেওঁ মুকলি আকাশৰ তললৈ আহিব নালাগে তেওঁ কঠোৰতকৈ কঠোৰ শাস্তি পোৱাটো উচিত আপোনালোকে এই ভিডিওটো যিমান পাৰে শেয়াৰ কৰক কাৰণ এই ভিডিওটো যেতিয়া আপোনালোকে শেয়াৰ কৰিব আপোনালোকৰ ফ্যামিলি বা আপোনালোকৰ ফ্ৰেন্ড সাৰ্কেলৰ মাজত তেওঁলোকে যেতিয়া আপোনালোকৰ পৰা এই ভিডিওটো চাব এবাৰ হলো তেওঁলোকে মনৰ পৰা ভাবিব যে ইটস আ ভেৰি হাই টাইম ইতিয়া যদি ডিসকাশন নকৰো ইতিয়া যদি আমি সকলোৱে মিলি আলোচনা নকৰো তেতিয়া হলে আমি সকলোৱে হাজু থাকিব লাগিব ইয়াতকৈ বেয়া টাইম দেখিবলৈ তো আজিলৈ ভিডিওটো ইমানে ধন্যবাদ